বন্ধু বান্ধৱীসকল, এই ফৰ্মখন হৈছে জৱাহৰ নৱোদয় বিদ্যালয় চিলেকশ্যন টেষ্টৰ যিটো অনলাইন আবেদন কৰোঁতে আপলোড কৰিবলগীয়া চাৰ্টিফিকেটখন। বন্ধু বান্ধৱীসকল, এই ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব লাগে সেই বিষয়ত এটা ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে যদি নাই চোৱা আপোনালোকে চাই ল'ব। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিয়া থাকিব লিংকটো, তাত ক্লিক কৰি পেলাই আপুনি চাব পাৰিব যে এই যিখন ফৰ্ম, এই ফৰ্মখন আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে এই ফৰ্মখন আমি কেনেকৈ ফিল আপ কৰিব লাগিব এই সকলোবোৰ কথা বহুত সুন্দৰকৈ আলোচনা কৰিম। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। বন্ধু বান্ধৱীসকল, প্ৰথম ইয়াত য'ত ব্লেংক থাকিব ইয়াতে কেণ্ডিডেটজনৰ নাম লিখিব লাগিব আৰু ইয়াতে কেণ্ডিডেটজন কোনখন স্কুলত পঢ়ি আছে, কেণ্ডিডেটৰ পঢ়ি থকা স্কুলখনৰ নাম লিখিব লাগিব। তাৰপিছত এই ঘৰটোত কেণ্ডিডেটৰ নামটো কেপিটেল লেটাৰত লিখিব লাগিব আৰু ইয়াত কেণ্ডিডেটৰ দেউতাকৰ নাম কেপিটেল লেটাৰত লিখিব লাগিব আৰু ইয়াত কেণ্ডিডেটৰ মাকৰ নাম কেপিটেল লেটাৰত লিখিব লাগিব। তাৰপিছত অকণমান তললৈ আহোঁ, তেতিয়া আমি দেখা পাম যে ইয়াতে ডেট অফ বাৰ্থটো লিখিবলৈ কৈছে। ইয়াতে ডেট অফ বাৰ্থ, ডেট, মান্থ এণ্ড ইয়েৰ হিচাপত আৰু এই যিকেইটা অংক আমি পালোঁ এইকেইটাকে ইয়াত নাম্বাৰ ৱৰ্ডত লিখিব লাগে। 19082010, ঠিক আছে, 19082010 এনেকৈ। তাৰপিছতে ইয়াত জেণ্ডাৰ চিলেক্ট কৰিবলৈ কৈছে। যিটো জেণ্ডাৰ হয়, বয় হ'লে বয় ঘৰত, গাৰ্ল হ'লে গাৰ্ল ঘৰত আৰু যদি ট্ৰাইজেণ্ডাৰ হয় ট্ৰেন্সজেণ্ডাৰ ঘৰত টিক মাৰিব লাগে। ইয়াতে আপোনালোকে দেখিছে বয়, সেইকাৰণে বয় ঘৰত টিক মাৰি থৈছে। আৰু কেটেগৰীটো জেনেৰেল হ'লে ইয়াত, SC হ'লে ইয়াত, ST হ'লে ইয়াত আৰু OBC ইয়াত টিক মাৰিব লাগিব, আপোনালোকে দেখিছেই। আৰু কেণ্ডিডেটজনৰ কিবা যদি ডিজেবিলিটি থাকে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ ডিজেবিলিটি, ফিজিকেলি হেণ্ডিকেপ নে ভিজুৱেল ইম্পেয়াৰ্ড নে হিয়াৰিং ইম্পেয়াৰ্ড, ইয়াতে টিক মাৰিব লাগে। তাৰপিছত ইয়াত আইডেণ্টিফিকেশ্যন মাৰ্কটো ইয়াত দিব লাগে যদি আছে। ইয়াতে দিয়া নাই, যদি আপোনালোকে আছে আপোনালোকৰ দি ল'ব। আৰু ইয়াত প্ৰেজেণ্ট প'ষ্টেল এড্ৰেছটো এনেকৈ দি দিব লাগে। তাৰপিছতে ইয়াত মোবাইল নাম্বাৰ আৰু ইমেইল ID যদি আছে দি দিব লাগে। আৰু নেশ্যনেলিটিটো ইয়াত লিখিলে ইণ্ডিয়ান আৰু ৰিলিজন লিখিলে আপোনাৰ নিজৰ হিচাপত হিন্দু মুছলিম যি হয় লিখি ল'ব। তাৰপিছতে ইয়াত মিডিয়াম অফ এক্সামিনেশ্যন, অৰ্থাৎ পৰীক্ষা কোনটো মিডিয়ামত দিব ইয়াত লিখি দিব লাগিব। ইংলিছত হ'লে ইংলিছত, আছামিছত হ'লে আছামিছত আৰু অন্য যদি লেংগুৱেজ হয় অন্য লেংগুৱেজত। তাৰপিছতে আপোনালোকে এই যিটো ঘৰ, এই ঘৰটো অকণমান ক্ৰিটিকেল লগা নিচিনা, কিন্তু ইমান ক্ৰিটিকেল একো নাই ইয়াতে, ঠিক আছে। ক্লাছ 3 কোনখন স্কুলত পঢ়িছিলে আৰু স্কুলখনৰ গোটেই ডিটেইলছ ইয়াত দিব লাগিব। ক্লাছ 3 পঢ়া স্কুলখনৰ গোটেই ডিটেইলছ ইয়াত দিয়া আছে। এই গোটেইবোৰ চাই পেলাই ক্লাছ 3 পঢ়া গোটেই স্কুলখনৰ ডিটেইলছ দিব লাগিব। ঠিক তেনেকৈ এইবোৰ চাই পেলাই ক্লাছ 4ৰ গোটেই স্কুলখনৰ ডিটেইলছ আৰু ক্লাছ 5ৰ গোটেই স্কুলখনৰ ডিটেইলছ দিব লাগে। আৰু যদি কেণ্ডিডেটজনে ক্লাছ 3, ক্লাছ 4 আৰু ক্লাছ 5 একেখন স্কুলতে পঢ়িছিলে তেতিয়াহ'লে এই গোটেইবোৰ একেই হ'ব, ছেইম। আপোনালোকে দেখা পাইছে ইয়াতে চববোৰে একেই, স্কুলৰ নাম ঠিক, স্কুলৰ এড্ৰেছ সকলোবোৰ ঠিকেই আছে, আপোনালোকে চাই ল'ব। তাৰপিছত অকণমান তললৈ আহিলে দেখা পাব ইয়াতে কেণ্ডিডেটে চহী কৰিব আৰু ইয়াতে পেৰেণ্টে চহী কৰিব, মাকে বা দেউতাকে কোনোবা কৰিলেই হ'ব। তাৰপিছত কি কৰিব লাগিব, তাৰপিছত আপোনালোকে এই ফৰ্মখন আপোনালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকক দেখুৱাব লাগিব আৰু প্ৰধান শিক্ষকে যদি হয় বুলি ভাবে, সকলোবোৰ তথ্য যদি শুদ্ধ বুলি ভাবে, তেতিয়াহ'লে প্ৰধান শিক্ষকে এনেকৈ চহী এটা কৰি দিব, চিল লগাই পেলাই চহী এটা কৰি দিব কোনোবা এটা চুকত, ঠিক আছে বন্ধুসকল। ইয়াৰ পাছত আমি কি কৰিব পাৰিম, এই ফৰ্মখন আমি অনলাইন এপ্লিকেশ্যন যিখন ফৰ্ম তাত আমি আপলোড কৰিম। বন্ধুসকল, আমি ইয়াৰ যিটো পিছৰ ভিডিঅ' বনাম, সেই পিছৰ ভিডিঅ'টোত আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ অনলাইন আবেদনখন কেনেকৈ কৰিব পাৰিম লাইভ দেখুৱাম আপোনালোকক। চ' বন্ধুসকল, আপোনালোকে মোৰ লগত জড়িত হৈ থাকক, আপোনালোকে তেতিয়া ভিডিঅ'টো চাবলৈ পাব। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত। এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।